অৰুণোদয় 2 হৈছে, ৰেচন কাৰ্ড ডিজিটেলাইজেশ্যন হৈছে, অৰুণোদয় ডিজিটেলাইজেশ্যন কাম চলি আছে। এতিয়া বহুতখিনি কাম আগবাঢ়ি গ'ল আৰু আউট অফ 2000 মাননীয় মুখ্যমন্ত্ৰীৰ কথা মতে যে প্ৰত্যেকটা সমষ্টিত 2000কে নতুন বেনিফিচিয়াৰী লোৱা হ'ব। 1200, 1400 এনেকুৱা ডিজিটেলাইজেশ্যন কৰাৰ পিছতে, আপলোড কৰাৰ পিছতে ৰাতিপুৱা মোক জনালে যে দাদা হেৰি হৈছে 184টা নাম ডিলিট হৈ গ'ল। হাউ ইট ইজ পচিবল? এই যে আইডি যিবিলাক অফিচিয়েল আইডি থাকে, প্ৰায় 80টামান অফিচিয়েল আইডি আছে কাছাৰত, প্ৰত্যেকটা আইডিৰ পৰা আপলোড হৈ থাকে আৰু কয় দাদা এনেকুৱা হৈছে যে আইডি যিবোৰ আছে, এটা আইডি যদি কাছাৰত যদি আপুনি সোমায়, যদি এটা আইডিত সোমায় যদি, তেনেহ'লে এটা আইডি দি কেনে আপুনি প্ৰত্যেকটা সমষ্টিত যাব পাৰে, যাই কেনে ডিলিট কৰিব পাৰে। ফ্ৰিজ হোৱা নাই, বস্তুটো ডিলিট কৰি দিলে। তো দেয়াৰ ইজ এ চিণ্ডিকেট, এইটো এটা চিণ্ডিকেট। আৰু এই যে কনস্পিৰেচি, এই যে ষড়যন্ত্ৰ বা এই যে বিশেষকৈ দুৰ্নীতি, এইটো দুৰ্নীতি আজিৰ পৰা নহয়। অৰুণোদয় 2তো দুৰ্নীতি হৈছে। বিশেষ সম্প্ৰদায়ৰ মানুহ কেইটামান ল'ৰা আছে, বিশেষকৈ মুছলিম কেইটামান ল'ৰা আছে, সিহঁতে কি কৰে 5000, 2000 টকাকৈ লৈ থাকে আৰু লৈ কেনে নামবোৰ সোমাই থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানখিনি অৰুণোদয় দিলে, কিন্তু ৰেচন কাৰ্ডত আমাৰ মানুহে যেতিয়া হেৰি দিয়ে, ৰেচন কাৰ্ডত এড কৰিবলৈ দিয়ে, নতুন ৰেচন কাৰ্ড হ'বলৈ দিয়ে, যেতিয়া ৰেচন কাৰ্ড নহয়, সিহঁতে 2000 লৈ কেনে 5000 লৈ কেনে ৰেচন কাৰ্ড বনায়, সিহঁতে অৰুণোদয় দিব পাৰে। এই কেইটামান বিশেষ সম্প্ৰদায়ৰ ল'ৰা জড়িত হৈ আছে আৰু সিহঁতে কালেকশ্যন কৰি থাকে। আউটচোৰ্চিং যেতিয়া কৰে তেতিয়া সিহঁতৰ ওপৰত এৰি দিয়ে আৰু অফিচিয়েল লিংকটো হ'ব নোৱাৰে। আউটচোৰ্চিং হয়, সিহঁতৰ ওপৰত এৰি দিয়ে আৰু সিহঁতে কালেকশ্যনটো কৰে। এইটো অফিচিয়েল কোনো লিংক নাই। আউটচোৰ্চিং কৰা যিখিনি ল'ৰা আছে সিহঁতে হৈছে ক্ৰিমিনেল হয়, ক্ৰিমিনেল মেণ্টেলিটি আপুনি চাওক। আৰে বা হাউ ইট ইজ পচিবল? তোমালোকক আইডি দিয়া হৈছে, তোমালোকক অফিচিয়েল আইডি দিয়া হৈছে, তোমালোকক ৰেছপনচিবল পাৰ্চন হয়, তোমালোকে কি কৰিলা যে ডিলিট কৰি কেনে তোমালোকৰ মতে মুছলিম কেইটামান নাম সোমাই ল'ব, টকা লৈ কেনে সোমাবলৈ তোমালোকে এই যে যত্ন কৰি আছা, এই যে হেৰি কৰি আছা, এইটো ভয়ংকৰ ষড়যন্ত্ৰ। আৰু ৰেচন কাৰ্ডত এনেকুৱা হৈছে আৰু ডিচিৰ লগত লগ ধৰিবলৈ আহিছোঁ আৰু এই যে ভয়ংকৰ কাণ্ড যিটো হৈছে, এই যিটো ষড়যন্ত্ৰ, দুৰ্নীতি কওক বা যিটো কনস্পিৰেচি বা এই যে ক্ৰিমিনেল এক্টিভিটিছ, তাৰ কাৰণে FIR-টো দিব লাগে। এই যে চিণ্ডিকেটৰ মাজত যিকেইটা ল'ৰা সোমাই আছে, যিকেইটা ল'ৰা জড়িত হৈ আছে, গোটেইকেইটাক এৰেষ্ট কৰিব লাগে। মইতো মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ কৰিম, কাছাৰটো বিশেষকৈ এনকুৱাৰী কৰিব লাগে, কৰি কেনে এই যে টকা দি কেনে যিখিনি মানুহৰ নাম সোমোৱা হৈছে, সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। অভিয়াছলি হিন্দু মানুহকেইটাৰ নাম কটা হৈছে, টাৰ্গেট কৰি কেনে হিন্দু মানুহকেইটাৰ নাম কাটি কেনে মুছলিম মানুহৰ নাম সোমাবলৈ সিহঁতে চেষ্টা কৰিছে। তোমালোকে এনেকুৱা ক্ৰিমিনেল এক্টিভিটিছ কৰি কেনে, নাম কাটি কেনে তোমালোকৰ আইডিৰ পৰা সোমাই দি আছা। মই ভাবোঁ এইটোৰ ওপৰত কঠোৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী কঠোৰ হাতেৰে এইটো দমন কৰিব। কঠোৰ যিখিনি মানুহ তাৰ লগত জড়িত হৈ আছে তাৰ ওপৰত যাতে মানে কঠোৰ হাতে যাতে ব্যৱস্থা লয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।